Hi, hello, namaskar. Welcome back to my channel. আজি মই পঢ়াব লাইছো ক্লাস 10ৰ কেমিষ্ট্ৰি চেপ্টাৰ 1 কেমিকেল ৰিয়েকশন এণ্ড ইকুৱেশ্যন তোমালোকে ভালকে মন দি শুনিবা এইটো লেকচাৰ বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰাই বহুত কোভিড কুৱেশ্যনবোৰ আহিব ট্ৰাষ্ট কৰা মোক সো ফাৰ্ষ্টতে কেমিকেল ৰিয়েকশন ইয়াৰ মিনিংটো জানান নাই কেমিকেল ৰিয়েকশন মই ইয়াতে এবাৰ দেখাই দিওঁ তোমালোকে নেদেখিবা হয়তো মই এইখিনিতে ফটো দি দিম কেমিকেল ৰিয়েকশন এটা এনেকুৱা প্ৰসেস যাৰ ভিতৰত কেমিকেলবোৰে লগ হৈ এটা নতুন কিবা ফৰ্ম কৰে এক্সাম্পল ধৰা হাইড্ৰোজেন ৰিয়েক্টস উইথ অক্সিজেন টু ফৰ্ম ওয়াটাৰ ইফালে আছে হাইড্ৰোজেন আৰু ইফালে আছে আমাৰ অক্সিজেন দুইটা লগ হৈ কি হ'ল পানী বুজিলানে তাৰ পিছত আমাৰ কন্ডিশন আছে কিছুমান ৰিয়েকশনত মোৰ ষ্টুডেন্টছক পঢ়াই আছো প্লিজ ডিস্টার্ব নকৰিবা মেইনলি আমাৰ চাৰিটা আছে গেছ তাৰপিছত হিট সানলাইট এইবিলাক তোমালোকক মই হিন্তে নোটছবোৰ দি দিম তোমালোকে চিন্তা নকৰিবা একদম মন দি শুনা এইটো বহুত ইম্পৰ্টেণ্ট লেকচাৰ হয় ৰাসায়নিক বিক্ৰিয়া হোৱা বুজায় কাক জানানে য'ত এইটো আছে 2Ag Br is equal to 2Ag plus Br এইটোত সানলাইট হ'ব অৰ্থাৎ তাপ প্ৰডিউস হ'ব আৰু ৰাসায়নিক বিক্ৰিয়া হোৱা বুলি আমি কেতিয়া বুজিম যেতিয়া ৰঙৰ পৰিৱৰ্তন হ'ব অৱস্থাৰ পৰিৱৰ্তন হ'ব আৰু গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন হ'ব ভালকে মনত ৰাখা আকবাৰ কৈছো অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন এইটা তোমালোকে নোট কৰি লোৱা তাৰ পিছত আমি যাম টাইপস অফ ৰিয়েকশনস ফাৰ্স্ট আছে কম্বিনেশন ৰিয়েকশন সো মই ইংলিছতো কৈ দিছো কাৰণ তোমালোকে এটা ডাঙৰ হৈ হিচাপ পিছত তোমালোকৰ যদি সায়েন্স লোৱা তোমালোকৰ অসুবিধা হ'ব অসমীয়াতনো কতনো পঢ়িব পাৰিবা নহয় জানো তো ডিস্টার্ব কিয় দি আছো হিনি কাট কৰি যাব হা কাট কৰি দিবি এডিটিং টাইপস অফ ৰিয়েকশন এনেকে পঢ়ালে তো নহয় দে সো তোমালোকৰ চাৰিটা টাইপস আছে ৰিয়েকশনৰ কম্বিনেশন ৰিয়েকশন অৰ্থাৎ সংযোজন বিক্ৰিয়া তাৰ পিছত বিযোজন বিক্ৰিয়া অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আৰু দ্বিঅপসৰণ বিক্ৰিয়া মই সব একদম সম্পূৰ্ণকে বুজাই আছো তোমালোকে চিন্তা নকৰিবা ফাৰ্ষ্টতে পঢ়িম আমি কম্বিনেশন ৰিয়েকশন অৰ্থাৎ সংযোজন বিক্ৰিয়া ইয়াতে কি হয় তোমালোকে জানানে দুটা বা দুটাতকৈ বেছি বিক্ৰিয়াই লগ হৈ এটা বিক্ৰিয়া হয় যেনেকৈ ধৰা A + B + C + is equal to D ধৰা এক্সাম্পল দিও মই H2 + O2 H2O তেনেকে হয় তাৰ পিছত আহিলে বিযোজন বিক্ৰিয়া এটো বিক্ৰিয়াত অলপ বেলেগ হয় এটা সিঙ্গল ৰিয়েকশনে দুটা বা দুটাতকৈ বেছি যদি প্ৰডাক্ট বনায় বা ভাগ কৰে হেতু হ'ব বিযোজন বিক্ৰিয়া এক্সাম্পল দিও মই ধৰা এটো সোৱা দেখা নাপালো মই হিন্তে ফটো দি দিম CaCO3 এটো আমি যদি ভাঙি দিও কি হ'ব CaO + CO2 এটো বহুত ইম্পৰ্টেন্ট ইকুৱেশ্যন হয় তোমালোকে মনত ৰাখিবা বোৰ্ডত এটো কোৱেশ্চন আহিবই মোৰ এক্সপেৰিয়েন্স আছে মই 4 বছৰে এইবোৰ পঢ়াই থকা সো তোমালোকে মোক ট্ৰাষ্ট কৰিব পাৰা তাৰ পিছত আকৌ ইয়াৰে তিনটা টাইপস আছে হা এটা হল তাপীয় বিযোজন এটো ডিউ টু হিট তাৰ পিছত আছে তাপগ্ৰাহী এটো ডিউ টু বিজুলী তাৰ পিছত আছে সানলাইট তাপৰ সূৰ্য পোহৰটো তোমালোকে জানাই ইয়াৰে যদি মই এক্সাম্পল দিও তাপগ্ৰাহী এটো হ'ব পানীত যদি আমি বিজুলী দিও তেতিয়া হাইড্ৰোজেন আৰু অক্সিজেনৰ পৰিৱৰ্তন হ'ব পানীত আছে H2O এই দুটা আমি বিজুলী দিলে ভাঙি যাব হাইড্ৰোজেন আৰু O লে তোমালোকে ব্যাকগ্ৰাউণ্ডৰ সাউন্ডবোৰ অলপ দিনৰ পিছত গায়ব হোৱা শুনিবা মোৰ গ্ৰো হ'ব লাগিব না তোমালোকে ভালকে শুনি থাকা মোৰ বহুত ইম্পৰ্টেন্ট কনসেপ্ট এটো তোমালোকে শুনা এটো ইম্পৰ্টেন্ট হয় তুমি কত এনেকুৱা বেলেগে পঢ়োৱা না মই যেনেকে পঢ়াই আছো ভালকে শুনিবা অপসৰণ বিক্ৰিয়া এটো অপসৰণ বিক্ৰিয়া বহুত ইম্পৰ্টেন্ট প্লিজ মনোযোগেৰে শুনা ধৰা এটা আগে এক্সাম্পল দি দিও Zn + COSO4 এটো যদি আমি সমীকৰণটো ভাঙি দিও তেতিয়া হ'ব ZnSO4 + Cu ইয়াৰ মিনিংটো বুজিছা নাই তোমালোকে ধৰা এজনী তুমি আৰু এজনী তোমাৰ বেষ্ট ফ্ৰেন্ড কিন্তু ইয়াতে মাজতে বেলেগজনী আহি গল তাৰছত তোমাৰ বেষ্ট ফ্ৰেণ্ডক এই বেলেগজনীয়ে নিজৰ বেষ্ট ফ্ৰেণ্ড মানে তুমি অকলে থাকি গলা এটুককৈ অপসৰণ বিক্ৰিয়া
দুটা বন্ধু থাকিলে বেলেগ এটাই ভাঙি দিয়ে তেনেকৈ তো এক্সাম্পল দেখাই দিলোঁ মই Zn plus CuSO4 হা এইটো দেখিছানে মই অলপ দেখাই দিওঁ উল্টাকে দেখিবা বাৰু তোমালোকে জানানে এইটো উল্টাকে কিয় দেখো আমি ক'ব পাৰিবা নেকি এইটো গ্লাছ এটা চেপ্টাৰ আছে তাতে মই অলপমান বেলেগকৈ বুজাম তোমালোকে এতিয়া এইটোৱে বুজি লোৱা এইটো ইম্পৰ্টেণ্ট হয় কিটা তোমালোকে যে জানা কোনটো কেনেকৈ চিনাক্ত কৰিব পাৰা তোমালোকে টেনশ্যনে নল'বা তোমালোকে বৰ্ডত ফালি আহিবা 95% আহিব মই গেৰাণ্টি দিছোঁ তাৰপিছত আহিলে আমাৰ টাইপছ অফ ৰিয়েকশ্যন এনাৰ্জি ফ্ল'লি কৈছোঁ দুটা আছে এণ্ডোথাৰ্মিক ৰিয়েকশ্যন আৰু এটা আছে এক্সট্ৰথাৰ্মিক ৰিয়েকশ্যন এণ্ডোথাৰ্মিক ৰিয়েকশ্যনটোৰ বিষয়ে অলপমান কৈ দিছোঁ ভালকৈ শুনিবা বহুত ইম্পৰ্টেণ্ট হয় ৰিয়েকশ্যন ইন হুইচ এনাৰ্জি ইজ ছাপ্লাইড বুজিছানে ৰিয়েকশ্যন ইন হুইচ এনাৰ্জি ইজ ছাপ্লাইড য'ত আমাৰ এনাৰ্জি ছাপ্লাই হয় তাকে এণ্ডোথাৰ্মিক বোলে যেনেকৈ এক্সাম্পলটো হ'ল CaCO3 আজি কাৰণে ইমানে নেক্সট মই তোমালোকক পঢ়াম তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বহুত ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ আহি থাকিব বাই বাই